গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো বহুত বেছিয়ে ভাল। আজি বহুত দিনৰ বিৰতিৰ অন্তত এটা ভিডিঅ' অৰ্থাৎ শ্বৰ্ট দিবলৈ আৰম্ভ কৰিছোঁ। চ'তৰ শেষৰ দিনা সংক্ৰান্তিৰ দিনা আমাৰ নিয়ম মতে অৰ্থাৎ মোৰ মানুহজনৰ ঘৰৰ নিয়ম মতে এনেকৈ ঘৰত বেৰত ফাকুৱাৰে 5টা ফুট দিব লাগে। কি কাৰণে মই এইটো নাজানো। আপোনালোকৰ ভিতৰত যদি কোনোবাই জানে মোক কমেণ্ট কৰি জনাবচোন কি বুলি কয়। এনেকৈ মোৰ ভতিজাটোৱে মানে আমাৰ দাদাৰ ল'ৰাই এনেকৈ বেৰত 5টা ফুট দি আছে আৰু মই তাক সুধি আছোঁ, বা ইমান ভাল লাগিছে ন তোৰ ফুট দি পেলাই। সি কৈছে নক'বা আৰু। এইফালে আকৌ দাদাৰ সৰু ছোৱালীজনী। আজি আমি চ'তৰ শেষত সংক্ৰান্তি কৰিম। কিবা কিবি ৰন্ধা হৈ গৈছে। ভিডিঅ'টো অলপমান লেটকৈ কৰিছোঁ, মানে ৰান্ধি আছিলোঁ যে সেইটো কাৰণে। মানে এইটো শ্বৰ্ট হিচাপে যাব আৰু। কি হ'ল তোৰ? হা কি হৈছে? ইয়াৰ চুলি চাওক গাইছ। আৰু পূৰা এতিয়া কথা কৈছে দেখাম আপোনালোকক। আগত অলৰেডি আপোনালোকে দেখা পাইছে এইবোৰ কেনেকুৱা কি কৰিছে আৰু দেখাম তাৰপিছত চাব আৰু। এয়া বৌ আৰু ময়ে কলপাতত নানা ৰকমৰ ব্যঞ্জন বনাই ভগৱানৰ লগতে ঘৰত যিকেইজন মানুহ আছে সেই গোটেইকেইজন মানুহৰ কাৰণেও এনেকৈ কলাপাতত ব্যঞ্জনবোৰ বাঢ়িছোঁ আৰু ভগৱানৰ ওচৰত অৰ্পণ কৰিছোঁ। প্ৰথমতে ভগৱানে খাই শিয়ালক দিয়ে, তাৰপিছত আৰু যাৰ যাৰ নামত পাত দিয়া হয় সেয়া। এয়া মৰাপাটৰ পকৰি, মৰাপাটৰ ভাজি, নিমপাত, বিলাহী টক, এইটো নাজানো এইটো তিতাকেৰেলা, চজিনা, বেঙেনা, ৰঙালাও, এইটো মেছ ভাজি, এইটো ছজনা ভাজি, এইটো বিলাহী টক, এইটো ক্ষীৰ আৰু চাটু বৰা, কলৰ বৰা আৰু বগা পিঠা এনেকৈ সজাই দিয়ে। এনেকৈ ভগৱানৰ ওচৰত অৰ্পণ কৰি 10-15 মিনিটমানৰ কাৰণে দৰ্জাখন মাৰি থৈ দিয়ে ভগৱানে খাবলৈ কাৰণে আৰু পূজা দিয়া হয়। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে, আৰু এনেকুৱা ভাল ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই।